মৰাণ চকলীয়াত টেংকাৰ আৰু বাইকৰ সংঘৰ্ষ নিহত বাইক আৰোহী সন্ধিয়া AS01 HC 4100 নম্বৰৰ টেংকাৰ আৰু AS33 A0815 নম্বৰৰ বাইকখনৰ সংঘৰ্ষ হয় গুৰুতৰভাৱে আহত বাইক আৰোহী তথা চেপন চকলীয়া কোচগাঁৱৰ নিবাসী 29 বছৰীয়া বিশ্বজিৎ শইকীয়া লগে লগে আহত বিশ্বজিৎ শইকীয়াক মৰাণ মেডিকেল চেণ্টাৰলৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে মৰাণ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ টেংকাৰখন আৰু বাইকখন জব্দ কৰি থানালৈ লৈ আনিছে তেওঁ আহিছিল এক্সিডেণ্ট হয় তো আমি তেওঁ চালোঁ মানে বস্তুটো তেওঁৰ একো নাই তেনেকুৱা ভাইটেলছ BP পালছ আমি তেনেকৈ একো পোৱা নাই তো আমি ডেড বুলি ডিক্লেয়াৰ কৰিলোঁ ব্ৰড ডেড আৰক্ষীক খবৰ দিয়া হৈছে তেওঁৰ পৰিচয় কিবা ওলাইছে তেওঁৰ পৰিচয় তেওঁৰ ঘৰৰ মানুহ এতিয়ালৈকে আহি পোৱা নাই লগৰ এজন আহিলে তো তেওঁ কিবা আই কাৰ্ড এটা দিলে বিশ্বজিৎ শইকীয়া বুলি কৈছে নামটো